জামুগুৰিহাটত অস্ত শ্বহীদক সোঁৱৰি আৱেগিক বিধায়ক পদ্ম হাজৰিকা। জামুগুৰিহাটৰ অস্ত শ্বহীদ বেদীৰ সন্মুখত উপস্থিত হৈ আৱেগিক হৈ পৰিল বিধায়ক পদ্ম হাজৰিকা। তোমাৰ তেজৰ শপত ললো ৰাখিম জননীৰ বাণ। হে শ্বহীদ তোমাক সহস্ৰ প্ৰণাম। তোমাৰ তেজৰ শপত ললো ৰাখিম জননীৰ মান। হে শ্বহীদ তোমাক সহস্ৰ প্ৰণাম। তোমাৰ তেজৰ শপত ললো ৰাখিম জননীৰ মান। জয় অসম, জয় অসম, জয়। 1983 চনৰ 20 মাৰ্চৰ আজিৰ দিনটোতেই জামুগুৰিহাটৰ লালেতাপুত 7জনকৈ পাহোৱাল অসমীয়াক অবৈধ বাংলাদেশীয়ে সানিখুচি নৃশংসভাৱে হত্যা কৰাৰ উপৰিও ছাত্ৰ সন্থাৰ আন এক কাৰ্যসূচীত শ্বহীদ হৈছিল আন এগৰাকী। সেই বেদনাগধুৰ স্মৃতিসমূহৰ সাক্ষী বিধায়ক পদ্ম হাজৰিকা। সেই অভিশপ্ত দিনটোতেই লালেতাপুত সতীৰ্থ ভূপেন ডেকা বলিন নাথক নিজ চকুৰ সন্মুখতে সানিখুচি নৃশংসভাৱে হত্যা কৰিছিল অবৈধ বাংলাদেশীয়ে। সেয়ে আজিৰ দিনটোত জামুগুৰিহাটৰ কেন্দ্ৰীয় শ্বহীদ বেদীৰ থলীত সতীৰ্থসকলক সোঁৱৰি এইদৰেই বাকৰুদ্ধ হৈ পৰা দেখা গ'ল বিধায়ক পদ্ম হাজৰিকাক। বিধায়কগৰাকীয়ে পুষ্পাঞ্জলি অৰ্পণেৰে সতীৰ্থসকলক স্মৰণ কৰাৰ লগতে জুয়ে পুৰা 83ৰ আন্দোলনৰ কথা সোঁৱৰি এইদৰেই বাকৰুদ্ধ হৈ পৰাও দেখা পোৱা গ'ল। 1983 চনত এই জামুগুৰি অঞ্চলত ভূপেন ডেকাকে ধৰি এই জামুগুৰিৰ বীৰেন মিশ্ৰ, বলিন নাথ, শ্যাম কুণ্ডু, পলাশ ৰাজবংশী, প্ৰসন্ন বৰুৱা, জয়ৰাম বৰুৱা এইসকল এই দিনটোত শ্বহীদ হৈছিল। তাৰ আগতে বল্লভ নাথ হৈছিল। গতিকে আজি জামুগুৰিবাসী ৰাইজে এই শ্বহীদ বেদীৰ ওচৰত তেওঁলোকক স্মৰণ কৰিছে, তেওঁলোকৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে, তেওঁলোকৰ ত্যাগৰ কাৰণে বেদীত পুষ্পাঞ্জলি জনাইছে। ময়ো অসম আন্দোলনকাৰী বা এই দিনটোত 83 চনৰ মোৰ সন্মুখতে ভূপেন ডেকা শ্বহীদ হৈছিল আৰু ময়ো নিৰ্যাতিত হৈছিল। এই দিনটোত আমি বীৰ শ্বহীদসকলক স্মৰণ কৰিছোঁ। তেওঁলোকে জাতিৰ কাৰণে, অসম মাতৃভূমিৰ কাৰণে নিজৰ সোণালী জীৱন উচৰ্গা কৰিছিল আৰু জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকে চৰম ত্যাগ কৰিছিল। আৰু আমিও যিহেতু আজিৰ দিনটোতো জাতিটো সুৰক্ষিত নহয়, জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে আজি আমি সংকল্প লৈছোঁ পুনৰ অসম মাতৃভূমিক আমি সদায় সুৰক্ষিত কৰি ৰাখিম, সমৃদ্ধিশালী এখন গৰিমৰ অসম গঢ়িবৰ কাৰণে, আগুৱাই লৈ যাবৰ কাৰণে আমি সংকল্পবদ্ধ। আমি সাহস পাওঁ, প্ৰেৰণা পাওঁ এই বীৰ শ্বহীদসকলৰ নাম স্মৰণ কৰি। আজিও আমি পুনৰ সংকল্প লৈছোঁ, প্ৰত্যেক বছৰে লৈ আহিছোঁ যে আমি ৰাজনৈতিকভাৱে যিখন যুঁজ দি আছোঁ, এই যুঁজখন হৈছে অসমীয়া জাতি ৰক্ষাৰ যুঁজ, অসমৰ সামগ্ৰিক উন্নয়নৰ কাৰণে, জ্বলন্ত সমস্যা সমাধান কৰিবৰ কাৰণে আৰু এখন সমৃদ্ধিশালী অসম গঢ়িবৰ কাৰণে। আমি কোনোবাই অৰাজনৈতিকভাৱে, কোনোবাই কৰ্ম সংস্কৃতিৰ যাত্ৰাৰে, কোনোবাই ৰাজনৈতিকভাৱে, আমি আজিৰ দিনটোত ৰাজনৈতিকভাৱে প্ৰত্যক্ষ ৰাজনীতিৰ জৰিয়তে জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে, মাতৃভূমিক সুৰক্ষিত কৰিবৰ কাৰণে, শ্বহীদৰ ত্যাগৰ মূল্য দিবৰ কাৰণে
সমৃদ্ধিশালী অসম গঢ়িবৰ কাৰণে কৰ্ম সংস্কৃতিৰ যাত্ৰাৰ জৰিয়তেও আমি এক যাত্ৰা কৰিছোঁ আৰু এই পবিত্ৰ দিনটিত বেদীৰ ওচৰত আহি তেওঁলোকক আমি বন্তি প্ৰজ্বলন পুষ্পাঞ্জলিৰ জৰিয়তে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জনাই আমি সংকল্পবদ্ধ হৈছোঁ অসম মাতৃভূমিক সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকক আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু তেওঁলোকক হৃদয়ত লৈ পেলাই আমি যুঁজখন চলাই গৈ থাকিম অসমবাসী ৰাইজেও আমাৰ প্ৰতি বিশ্বাস ৰাখিবৰ কাৰণে সহযোগিতা কৰিবৰ কাৰণে আমি এই পবিত্ৰ দিনটোত শ্বহীদৰ ব্যুৰ' ৰিপৰ্ট অসম টুডে।